তো স্কুল প্ৰফাইলৰ কামখিনি আমি কৰিব হ'লে প্ৰথমতে আমি যাব লাগিব ইউডাইছৰ স্কুল প্ৰফাইল পৰ্টেলখনত। চ' তাৰ কাৰণে আমি কি কৰিম, আমি গুগল ক্ৰমত গৈ ইউডাইছ প্লাছ বুলি চাৰ্চ কৰিব। যেতিয়া আপুনি ইউডাইছ প্লাছ বুলি চাৰ্চ কৰিব বা ইউডাইছ প্লাছ স্কুল মডিউল বুলি চাৰ্চ কৰিব, তেতিয়া আল্টিমেট আপোনাক সেই ইউডাইছ প্লাছতে লৈ আহিব। যেতিয়া ইয়াত আপুনি ক্লিক কৰিব, ফাৰ্ষ্ট ৰিজাল্টখনত ক্লিক কৰিব, তেতিয়া আপোনাৰ ওচৰত এই ধৰণৰ পেজটো খোল খাব। ইয়াত চাব লগইন ফৰ অল মডিউলছ আছে যে, ইয়াত যাব লাগিব। যেতিয়া আপুনি লগইন ফৰ অল মডিউলছত যাব, ইয়াত গ'লে আপোনাৰ ওচৰত ইউডাইছৰ যিকেইটা পৰ্টেল আছে গোটেইকেইটা পৰ্টেল আপুনি ইয়াৰ পৰাই লগইন কৰি ল'ব পাৰিব। চ' ইয়াত আপোনাক ষ্টেটটো চিলেক্ট কৰিব দিব। আপোনাৰ ষ্টেটটো ইয়াত চিলেক্ট কৰি পেলাই আপুনি গ' কৰি দিব লাগিব। যেতিয়া গ' কৰি দিব, ইয়াত চাব পাৰিব যিকেইটা মডুল আছে ইউডাইছৰ গোটেইকেইটা মডুল ইয়াত শ্ব' হৈছে। চ' আপুনি এতিয়া আমি ক'ত যাম, ইউডাইছ প্ৰফাইল এণ্ড ফেচিলিটিত আমি যাব লাগিব। তাত আমি লগইনত ক্লিক কৰি দিলোঁ। যেতিয়া আমি লগইনত টিপি দিম, লগইনত টিপি দিয়াৰ পিছত আমাৰ সেই ইউডাইছৰ প্ৰফাইলৰ মডিউলটো এতিয়া অ'পেন হৈ যাব ইয়াত। আৰু ইয়াত আমি লগইনখিনি কৰি ল'ব লাগিব নিজৰ ইউজাৰ নেম আৰু পাছৱৰ্ড দি পেলাই, যিটো আপোনাৰ স্কুলৰ আছে সেইমতে আপুনি দি পেলাই কেপচাটো বহাই আপুনি লগইনটো কৰি ল'ব লাগিব। লগইন হোৱাৰ পিছত ফাৰ্ষ্ট আপুনি যিটো পেজ পাব ইয়াত, এই পেজটো ইয়াত পাই যাব। আৰু ইয়াত আপোনাৰ কেইবাটাও কিবা পাব, ইয়াত বক্স পাই যাব। চ' ইয়াত আপোনাৰ যিটো কাম হ'ল সেইটো হ'ল ডাটা কেপচাৰ যিটো আছে ফাৰ্ষ্ট তাত। তো আপুনি ডাটা কেপচাৰত যাব। আপুনি ডাটা কেপচাৰত গ'লে ইয়াত যাব কেইটামান ছেকশ্যন ৱাইজ দিয়া আছে, পইণ্ট ৱাইজ কিছু অপশ্যন দিয়া আছে, যিটো আমি প্ৰতি বছৰে কৰোঁ সেই ধৰণে আছে বস্তুখিনি। চ' ইয়াত আপোনাৰ চিম্পল ষ্ট্ৰেটেজিটো কি হ'ব, য'ত গৈ আমি ইজিলি কামখিনি একচেছ কৰিব পাৰিম, ইজিলি কামখিনি কমপ্লিট কৰিব পাৰিম। তাৰ কাৰণে চিৰিয়েল ছেকশ্যন 1ত যিটো আছে, চিৰিয়েল 1ত যিটো আছে সেইটো চাব অলৰেডি ষ্টেটাছত কমপ্লিট বুলি দিয়া আছে। চ' এইটো আমি আৰু কাম কৰিব লগা নাই। আমাৰ 2 নম্বৰৰ পৰা হ'ব। চ' আমি স্কুল আদাৰ্ছ ডিটেইল যি আছে আমি ইয়াত এবাৰ টিপি দিম। ইয়াত টিপি দিলে সেই পেজখন খোল খাব। আৰু ইয়াত আপোনালোকৰ যিকেইটা এনে চিম্পল কথা হ'ল, যোৱাবাৰ যিহেতু আপুনি কৰিছে ইউডাইছৰ কাম, এইবাৰ আৰু যিকেইটা ইয়াত অপশ্যন আছে য়েছ ন আছে সেইকেইটাত আপুনি পৰাপক্ষত নাযাব যদি কোনো চেঞ্জেছ আপোনাৰ স্কুলত হোৱা নাই। যদি কোনো চেঞ্জেছ হৈছে তেতিয়াহে আপুনি এইখিনি কাম কৰিব যাব। আদাৰৱাইজ আপুনি এইখিনিত ধৰাধৰি কৰাৰ দৰকাৰে নাই। আপুনি জাষ্ট সেইকেইটা অপশ্যন চাওক যিকেইটা ব্লেংক হৈ আছে। চ' ইয়াত যাব নাম্বাৰ অফ ইনষ্ট্ৰাকশ্যনেল ডেজ যিটো আছিল প্ৰিভিয়াছ একাডেমিক ইয়াৰ, ইয়াত 0 হৈ আছে। চ' 0টো হ'বই নোৱাৰে। আপুনি ইয়াত যদি আপডেট কৰি দিয়ে, তো যোৱাবাৰ যিটো আপোনাৰ একাডেমিক ইয়াৰ আছিলে তাত আপুনি ইনষ্ট্ৰাকশ্যনেল ডেজ মানে আপোনাৰ ক্লাছ ডেজ, আপুনি কিমান দিন ক্লাছ কৰিছিলে, চ' তাত আপুনি 0 হৈ যাব, মানে আপোনাৰ স্কুলত ক্লাছে হোৱা নাই। চ' এইটো পচিবল নহয়। তাৰ কাৰণে ইয়াত সংখ্যা এটা ভৰাব লাগিব। আৰু এই সংখ্যাটো যেতিয়া আপুনি ভৰাব যাব, তেতিয়া এই যোৱা বছৰ একাডেমিক ইয়াৰটো চোৱাৰ একাডেমিক কেলেণ্ডাৰটো চাব এবাৰ হা, তাত কি দিয়া আছে। নহ'লে আপুনি গুগলত গৈ চাৰ্চ কৰিলেও একাডেমিক কেলেণ্ডাৰ তাত দেখাই দিয়ে, আপোনাক শ্ব' কৰি দিব যে কিমান দিন আছে। চ' লাষ্ট ইয়েৰ একাডেমিক কেলেণ্ডাৰত যিটো দিয়া আছে তাত 205 ডেজ ইনষ্ট্ৰাকশ্যনেল দিয়া আছে, মানে 205 দিন। তো 205 দিন হিচাপতে ইয়াত দিলোঁ। চ' আপোনাৰ যদি 200 দিন হৈছিলে আপুনি 200 দিন দিব পাৰে, বা আপোনাৰ ইয়াত যদি এডিশ্যনেল কিছুদিন যদি ক্লাছ হৈছিলে 210 দিন আপুনি দিব পাৰে। তো সেই হিচাপত আপুনি এইটো দিব লাগিব, মুঠতে আপুনি 0 এৰিব নোৱাৰে। চ' বাকীকেইটা ইয়াত ফিল আপ কৰাই আছে। ইয়াত আৰু কোনো বস্তু এনেকুৱা নাই যিটো ফিল আপ কৰা বাকী আছে বা কোনো চেঞ্জেছ হৈছে। চ' যিহেতু কোনো চেঞ্জেছ হোৱা নাই, চ' আমি কি কৰিম, ছেভ এণ্ড নেক্সট তলত যিটো আছে আপুনি এইটো কৰি দিম। চ' সেইখন পেজ এতিয়া আমাৰ কাম হৈ গ'ল। এতিয়া আমি আহি গৈছোঁ নেক্সট পেজত। চ' এই পেজতো অকল এই PTA যিটো আছে চাব, এই PTA যিটো আছে ইয়াত 0 হৈ আছে, বাকীকেইটা অলৰেডি ফিল্ড আছে। আৰু যিহেতু কোনো চেঞ্জেছ হোৱা নাই, চ' বাকী বস্তুবিলাক আমি ধৰিব নাযাম। যিকেইটা ব্লেংক আছে সেইকেইটাতহে আমি যাম। চ' এইফালেও আৰু কিছু ব্লেংক হৈ আছে, এই ব্লেংক কেইটা আমি ফিল আপ কৰিব লাগিব, 0 য'ত হৈ আছে, হয়নে? চ' এই বস্তুবিলাক আমি এবাৰ চাব লাগিব আৰু চাই আমি এইটো আপডেট কৰিব লাগিব। চ' PTA টো কি বস্তু আপোনালোকে জানে, পেৰেণ্টছ টিচাৰ এছ'চিয়েশ্যন বা PTM বুলিও কয়, পেৰেণ্টছ টিচাৰ্ছ মিট বুলিও কয়।
যিটো আমাৰ প্ৰতি মাহত মিনিমাম এটাকৈ হ'ব লাগে। চ' যদি এটাকৈ হ'ব যে আমাৰ এটা বছৰত 12 মাহ থাকে, চ' ইয়াত 12টা হ'ব লাগিব। ইন কেছ আপোনাৰ যদি 12টা নহয়, মিনিমাম 10টা হ'বই লাগে, ঠিক আছে। চ' সেইমতে আপুনি ইয়াত ফিল আপ কৰি দিব। আপোনাৰ স্কুলত কিমান দিন আপুনি PTA কৰিছে বা PTM কৰিছে, সেইমতে আপুনি এইটো ফিল আপ কৰি দিব লাগিব। আৰু এতিয়া আহিছোঁ আমাৰ নেক্সট, ইয়াত চাওক 1.43 কি কৈছে, নাম্বাৰ অফ ষ্টুডেণ্টছ এটেণ্ডিং ৰিমিডিয়েল এক্সট্ৰা ক্লাছেছ ইন ইয়ৰ কাৰেণ্ট একাডেমিক ইয়াৰ। চ' আপোনাৰ এই কাৰেণ্ট ইয়াৰত বৰ্তমান ইয়াৰত কিমান দিন এক্সট্ৰা ক্লাছ কৰিছে বা ৰিমিডিয়েল টিচিং কিমান দিন হৈছে, সেইমতে ইয়াত কৈ দিব দিছে। চ' সেইমতে আপুনি ইয়াত এটা সংখ্যা ভৰাই দিব লাগিব আপোনাৰ স্কুলত কিমান দিন কৰিছে বুলি। এটেণ্ডিং লাৰ্ণিং এনহেঞ্চমেণ্ট ক্লাছেছ কিমান দিন কৰিছে, সেইমতে আপুনি ইয়াত কিবা এটা সংখ্যা ভৰাই দিব লাগিব। কিবা এটা সংখ্যা মানে আপুনি কিমান দিন কৰিছে সেই একজেক্ট ডাটাটো ইয়াত ভৰাব দিছে। এতিয়া নাম্বাৰ অফ একাডেমিক ইনস্পেকশ্যন কিমান দিন হৈছে। একাডেমিক ইনস্পেকশ্যন মানে আপোনাৰ যিটো ক্লাছৰুম ট্ৰানজেকশ্যন যে হৈ থাকে, সেইটোৰ ওপৰত ইনস্পেকশ্যন কিমান দিন হৈছে, কিমান দিন চাব আহিছিল, সেইটো কথা কৈছে। চ' একাডেমিক ইনস্পেকশ্যনটো কিমান দিন হৈছে সেইটো আপুনি ইয়াত ভৰাই দিব লাগিব। নাম্বাৰ অফ ভিজিটছ বাই CRC কোঅৰ্ডিনেটৰ, মানে CRC কিমান দিন আপোনাৰ স্কুলত গৈছিল সেই হিচাপত এইটো আপুনি ফিল আপ কৰি দিব লাগিব। নাম্বাৰ অফ ভিজিট বাই ব্লক অফিচিয়েল, ব্লকৰ পৰা কিমান দিন গৈছিলে সেই হিচাপত দিব লাগিব। ডিষ্ট্ৰিক্টৰ পৰা কিমান দিন গৈছিলে হিচাপত এই ভেলু কেইটা ইয়াত ভৰাই দিব লাগিব, ঠিক আছে। আপুনি লাগিলে আপোনাৰ এই ইনস্পেকশ্যন ৰেজিষ্টাৰটো চাব, চাই মেলি ইয়াত একজেক্ট ডাটাটো আপুনি ভৰাই দিব। ইয়াৰ পিছত আহিছোঁ আমাৰ তলত, সদায় স্কুল মেনেজমেণ্ট কমিটি হেজ বিন কনষ্টিটিউটেড, স্কুল মেনেজমেণ্ট কমিটি কনষ্টিটিউট কৰা হৈছে নে নাই, যদি হৈছে তেনেহ'লে কিমান দিনৰ মিটিং কণ্ডাক্ট কৰিছে প্ৰিভিয়াছ একাডেমিক ইয়াৰত, এই বস্তুটো এবাৰ চাব। কাৰেণ্ট একাডেমিক ইয়াৰ কেতিয়াবা কয়, কেতিয়াবা প্ৰিভিয়াছ কয়। প্ৰিভিয়াছ মানে আপোনাৰ যোৱা বছৰত আৰু কাৰেণ্ট মানে আপোনাৰ বৰ্তমান। তো প্ৰিভিয়াছত কিমান দিন SMC মিটিং হৈছে সেইটোৰ কথা কৈছে। তো SMC মিটিং আপোনালোকৰ কিমান দিন কৰিছে সেই হিচাপত আপুনি ইয়াত কিবা এটা ভেলু বহাব লাগিব, ঠিক আছে, জিৰ' এৰিব নোৱাৰে। আৰু SMC ডেভেলপমেণ্ট প্লান যিটো আছে সেইটো আপুনি যোৱাবাৰত দিব লাগিব, মানে 2025, অ'কে, এতিয়া হৈ যাব। চ' এইমতে আপোনাক ইণ্ডিকেটৰ দি দিব ওপৰত, যদি আপোনাৰ কিবা ভুল হৈছে সেইটোৰো ইণ্ডিকেটৰ দি দিব, সেইটো আপুনি ফ'ল' কৰি সেইমতে কামখিনি কৰিব লাগিব। তাৰপিছত TLM কথা কৈছে, এইবিলাক এটা এটাকৈ আহি যাব। আপুনি এই কুৱেশ্যন কেইটা এতিয়া এটা এটাকৈ পঢ়ি ল'ব, পঢ়ি আৰামছে কৰি যাব। আৰু যেতিয়া কৰে তেতিয়া যদি কিবা অসুবিধা আপোনালোকে ফিল কৰে আপোনালোকে কমেণ্টত জনাই দিব। এই ধৰণে গোটেইকেইটা পেজৰ কাম আপুনি কমপ্লিট কৰিব লাগিব। আৰু লাষ্টত যেতিয়া আপুনি ছেভ কৰিব তেতিয়া চাব ইয়াত ডেছবৰ্ড বুলি আছে। চ' আপুনি এই ডেছবৰ্ডত, স্কুল ডেছবৰ্ডত বেক হৈ যাব। যেতিয়া আপুনি ডেছবৰ্ডত বেক হ'ব তেতিয়া আপুনি চাব পাৰিব ইয়াত গোটেইকেইটা ষ্টেটাছ কমপ্লিট বুলি শ্ব' হৈ আছে। তাৰমানে আপোনাৰ স্কুলত যিকেইটা ইয়াত ছেকশ্যন আছিলে গোটেইকেইটা ছেকশ্যনৰ কাম আপুনি কমপ্লিট কৰিছে। যদি কোনোবা এটা ইনকমপ্লিট থাকি যায় তাৰমানে আপুনি বুজি পাব যে সেই ছেকশ্যনৰ কামখিনি আপুনি কমপ্লিট কৰা নাই, ঠিক আছে। চ' এইমতে আপুনি কামখিনি কৰি যাব লাগিব। আৰু ওপৰতো চাব পাৰিব অভাৰঅল ষ্টেটাছটো আপোনাৰ কমপ্লিট হৈ আছে। চ' এইখিনি কাম কৰোঁতে আপোনালোকৰ কেইটামান নতুন কুৱেশ্যন বা কেইটামান নতুন অপশ্যন আপোনালোকে এইবাৰ পাব। সেইকেইটা অপশ্যন আপোনালোকে আগত ভালকৈ পঢ়ি ল'ব, পঢ়ি লোৱাৰ পিছত আপুনি ফিল আপ কৰিব। আৰু যদি কিবা অসুবিধা হয় আপোনালোকে কমেণ্টত নিশ্চয়কৈ জনাই দিব। চ' আজি ভিডিঅ'ত এইখিনিয়ে আছে, ধন্যবাদ।